এতিয়া বহু ব্যক্তিয়ে কৈ আছে যে ট্ৰেডিংৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই মই যেতিয়াই সাংবাদিকক লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই কিন্তু পুলিচক মই নিৰ্দেশ দিছো অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিংৰ লগত জড়িত প্ৰত্যেক গৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ট্ৰেডিংৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব মই ৰাইজক এটা অনুৰোধ জনাম সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে তাৰ কাৰণে ৰাস্তা কি এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰায়ো ষ্টকত টকা বিনিয়োগ কৰে কম পৰিমাণে হ'লেও আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায় ই এটা সহজ পন্থা কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে এইটো লিগেল ই একেবাৰে ইলিগেল ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া ইটো আৰু অপৰাধ দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ আমি অসম পুলিচক আজি এটা এছআইটি গঠন কৰিব দিছো যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰো বহুতে কয় যে এই ঘটনা চলি আছিল মই নাজানিছিলো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে অহাকালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছো 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেন্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয়
যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়ম